মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা সন্তানহীন একেখন বিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰী বেলতলা মাজিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আটাইকেইগৰাকী সন্তান নাই জিলমিল দৈমাৰী ৰুবি বৰুৱা আয়ুশ্ৰী সিং আৰু নিৰুপায় ৰায়ৰ সোমবাৰে পুৱা বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ ছাত্ৰীকেইগৰাকীৰ ঘৰ বশিষ্ঠ বেহাৰবাৰী অঞ্চলত আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সন্তানহীন একেখন বিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰী বেলতলা মাজিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আটাইকেইগৰাকী সন্তান নাই জিলমিল দৈমাৰী ৰুবি বৰুৱা আয়ুশ্ৰী সিং আৰু নিৰুপায় ৰায়ৰ আৰু সোমবাৰে পুৱা বিদ্যালয়লৈ যোৱাৰ পৰা নিৰুদ্দেশ ছাত্ৰীকেইগৰাকীৰ ঘৰ বশিষ্ঠ বেহাৰবাৰী অঞ্চলত আমি পুনৰ জনাইছো গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ এই ঘটনা সন্তানহীন একেখন বিদ্যালয়ৰ 4গৰাকীকৈ ছাত্ৰী বেলতলা মাজিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আটাইকেইগৰাকী সন্তান নাই জিলমিল দৈমাৰী ৰুবি বৰুৱা আয়ুশ্ৰী সিং আৰু নিৰুপায় ৰায়ৰ সোমবাৰে পুৱা বিদ্যালয়লৈ যোৱাৰে পৰা নিৰুদ্দেশ ছাত্ৰীকেইগৰাকীৰ ঘৰ বশিষ্ঠ বেহাৰবাৰী অঞ্চলত মোৰ ঘৰতে আছিলোঁ পুৱাতে এন্তে তিনিজনী আহিলাক মোৰ ঘৰত এন্তৰ ছোৱালীকেইটা আহি পেলাই লগ লাগি পেলাই ক'লাক যে ব'লা আমি হেৰি কিবা প্ৰগ্ৰাম আছে প্ৰগ্ৰামত আজি নাচিব যাম স্কুলতে চাগে প্ৰগ্ৰাম বোলে আছিলে মই ক'লে আজি কিহৰ প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো আজি কোনো নাই মই মানা কৰিলোঁ মানা কৰি পেলাই মই ওলাই পেলাই গুচি গ'লোঁ তাৰপিছত চাগে মায়াকে অলপমান মানে বেয়া পালে এন্তৰ মায়াকৰ লগত এন্তে মানে লগত আহিব দিলা আহিব যাওঁতে আৰু পিছত আৰু দিনটো খবৰে নাই মই দুপৰীয়া গ'লোঁ যাই পেলাই খবৰ ল'লোঁ যে অহা নাই নেকি কৈ নাই অহা নাই ৰাতিপুৱা 8:30 মান হ'ব ছোৱালী ক'লে স্কুল যাব তো যাওঁতে ওলাই গ'ল ক'লোঁ আজি স্কুল যাব নালাগে বুলি তো ক'লে নাই আজি স্কুলত প্ৰগ্ৰাম আছে মই ক'লোঁ স্কুলটো আজি বন্ধ আছে ক'লে কি প্ৰগ্ৰাম আছে বুলি স্কুলত কিবা প্ৰগ্ৰাম থকা বুলি কৈ মই ক'লোঁ যে যাব নালাগে আজি স্কুলত মোৰ তাতে পইচা নাই মই ভাড়াও নিদিলোঁ তাই ক'লে নাই যাবই লাগিব মই খোজকাঢ়ি হ'লেও গুচি যাম তাতে তাৰ মায়েও মানা কৰিলে যে যাব নালাগে পিছত কি কৰিলে তো ওলাই গ'ল পিছে আহি মাতিলোঁ নাই এই তাৰপিছত এইফালে দাদাহঁতৰ এইফালে আৰু এজন মানে লগৰ ছোৱালীৰ ঘৰত গ'লে যাই পেলাই তাতে ড্ৰেছ চেঞ্জ কৰিছে বোলে তেতিয়া তাতে যাই পিছত মানে সোধোঁতে 3টামান বজাত যাই সোধোঁতে স্কুলৰ পৰা অহা নাই এতিয়া সোধোঁতে তেতিয়া ক'লে যে আমাৰ ঘৰতে ড্ৰেছ চেঞ্জ কৰিছে কিমানজনী ছোৱালী নাইকিয়া হৈছে একেলগে 4জনী আৰু গোটেইখিনি ছোৱালী ক'ৰ হয় একেলগে গোটেইখিনি আপুনি বেহাৰবাৰীয়ে ক'ব পাৰে চব বেহাৰবাৰী কোন স্কুলত পঢ়ে আপোনাৰ বনগাঁৱতে পঢ়ে গোটেইখিনি আৰু বিষয়ে অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে ধৰ্মেন্দ্ৰ কলিতা আপোনাৰ পৰা মই তিনিটা কথা জানিব বিচাৰিছোঁ বিদ্যালয়ৰ পৰা কলৈ যোৱাৰ সম্ভাৱনা আছে আৰু কোনোবা দুষ্ট চক্ৰৰ পাল্লাত পৰিব পাৰে নেকি তাৰ কিবা পৰিয়ালৰ লোকে জনাইছে নেকি আৰু তেওঁলোকৰ হাতত মোবাইল আছিল নেকি আৰু যদি মোবাইল আছিল লোকেশ্যনৰ ক্ষেত্ৰত আৰক্ষীয়ে কিবা সংসূত্ৰ লাভ কৰিছে নেকি আৰু CCTVৰ দৃশ্য বা বিদ্যালয় সুৰক্ষা কৰ্মী শেষবাৰ ক'ত দেখিছিল কিবা খবৰ লাভ কৰিছে নেকি ধৰ্মেন্দ্ৰ এই মুহূৰ্তত ক'ব লাগিব যে বশিষ্ঠ অঞ্চলত যি মাজিপাৰা এম ই স্কুলখন আছে এম ই স্কুলৰ 4জনকৈ ছাত্ৰী আপুনি কোৱাৰ নিচিনাকৈ নিৰুদ্দেশ হৈছে নিৰুপায় ৰায় আয়ুশ্ৰী সিং জিলমিল দৈমাৰী আৰু ৰুবি বৰুৱা এই যিগৰাকী ছাত্ৰী 4গৰাকী ছাত্ৰী যোৱাকালি দিনৰ ভাগত তেওঁলোকে আচলতে স্কুললৈ গৈছিলে আৰু স্কুললৈ যোৱা পথত কিন্তু দেখিবলৈ পোৱা গৈছে যে পিতৃ মাতৃয়ে বাধা দি আছিলে বাধা দিয়াৰ পিছতো কিন্তু স্কুললৈ তেওঁলোকে গৈছিলে প্ৰগ্ৰেম থকা বুলি কৈছিলে যিহেতু এম ই স্কুলৰ ষ্টুডেণ্ট তেওঁলোকৰ হাতত মোবাইল থকা কোনো কষ্টই নাই ইতিমধ্যে বশিষ্ঠ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে এটা কথা ক'ব লাগিব ক'ত গ'ল কিয় গ'ল বা কাৰ লগত গুচি গ'ল এই গোটেইকেইটা প্ৰশ্নৰ মানে তদন্ত লাগিব হয়তো মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত যদি পৰিছে তেতিয়াহ'লে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি গুৱাহাটী মহানগৰীত ক'ব লাগিব ইতিমধ্যে বশিষ্ঠ আৰক্ষী থানাই তদন্ত চলাইছে 4গৰাকী ছাত্ৰী যিহেতু স্কুললৈ যাম বুলি কৈছিলে স্কুলত বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰগ্ৰেম থকা বুলি কৈছিলে বিভিন্ন কালচাৰেল প্ৰগ্ৰেম থকা বুলি কৈছে পিতৃ মাতৃয়ে কিন্তু বাধা দিছিলে পিতৃ মাতৃয়ে বাধা দিয়াৰ পিছতো কিন্তু
ছাত্ৰীকেইজনী স্কুললৈ গৈছিলে আৰু তাৰ পৰাই নিখোজ হৈ আছে বৰ্তমানলৈকে। ইতিমধ্যে পিতৃ মাতৃৰ লগত আমি কিছু সময়ৰ পিছত আকৌ আমি সংযুক্ত হ'ম, তেতিয়া গোটেই তথ্যটো আপোনাৰ নিউজ দেশৰ দৰ্শকসকলক আমি জনাবলৈ পাৰিম। কিন্তু এটা কথা ক'বলৈ বশিষ্ঠ আৰক্ষীয়ে তদন্ত চলাই আছে। এই চাৰিগৰাকীকৈ ছাত্ৰী, এজনী দুজনী নহয়, আচলতে 4গৰাকী ছাত্ৰী কলৈ গ'ল এটা ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু গোটেই ঘটনাটোৰ ওপৰত তদন্ত চলি আছে। যদি মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে বা দুষ্ট চক্ৰৰ কবলত পৰিছে, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব পাৰি বেদান্ত।